আন্দোলনৰ অৰ্থ এইটো নহয় যে আমি বন্ধ দি থাকিম, পিকেটিং কৰি থাকিম, অসমৰ মানুহক হাৰাশাস্তি কৰি থাকিম, সেইটো অৰ্থত আমি আন্দোলন কৰা নাই। আমি আন্দোলন কৰিছোঁ যিখন কলা আইনৰ বিপক্ষে আমি লাগিছোঁ, সেই আইনখন বাতিল হ'ব লাগে। হিট এণ্ড ৰান আইনখন অসমত বাতিল হ'ব লাগে। সেই আন্দোলন এতিয়াও চলি আছে। আমি খালি আমাৰ 48 ঘণ্টা যিটো আমি কৰ্মবিৰতি অনুষ্ঠান লৈছিলোঁ, চৰকাৰে আমাক কৈছে তেওঁলোক আমাৰ লগত আছে, তেওঁলোকে আমাক যিমানখিনি পাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ এই বিষয়টো লৈ যোৱাত তেওঁলোকে সহায় কৰিব। এই আইনখনৰ বাতিলৰ সন্দৰ্ভত তেওঁলোকে যিমানখিনি পাৰে আমাক সহায় সহযোগ আগবঢ়াব। আন্দোলন চলি আছে, আন্দোলনটো আমি বন্ধ কৰা নাই। জাষ্ট আমাৰ কালি 48 ঘণ্টীয়া বন্ধটো আমি 24 ঘণ্টালৈকে ৰাখিছোঁ, বাকীখিনি স্থগিত কৰিছোঁ, বন্ধ কৰি দিয়া নাই। আন্দোলন পুৰা দমে চলিব। আমি তেওঁলোকক এটা সময় দিছোঁ, সকলোকে সময় দিয়া উচিত। তেওঁলোকৰ এটা কাম কৰিবলৈ, গভৰ্ণমেণ্টৰ কাম, অফিচিয়েল কাম কৰোঁতে অলপ সময় লাগে। আমি 15 দিনলৈকে চাম, 20 দিনলৈকে চাম। তাৰপিছত যদি দেখোঁ তেওঁলোকে আমাৰ কথাটো গুৰুত্ব দিয়া নাই, তেওঁলোকে চুপচাপ বহি আছে, আমাক একেবাৰে পাত্তা দিয়া নাই, তেতিয়াহ'লেতো বৰ বেয়ালৈ যাব অসমৰ গতি। ভাৰতীয় সংবিধান মতে, মটৰ এক্টৰ মতে যিখিনি আছে গোটেইখিনি আমাক লাগিব। আমাক দৰমহা লাগিব, আমাক TADA লাগিব, আমাৰ নামত ইঞ্চুৰেঞ্চ লাগিব। যিখিনি প্ৰচিডিউৰ আছে মই গোটেইখিনি নাজানো, সেইখিনি পঢ়িম, পঢ়ি সেইখিনি ইমপ্লিমেণ্ট হোৱাকৈ আকৌ এটা আন্দোলন মই গঢ়ি তুলিম। প্ৰতিজন চালকক, অকল নাইট ছুপাৰে নহয়, প্ৰতিজন প্ৰফেশ্যনেল চালকক ভাৰতৰ আইনে যিখিনি সুৰক্ষা প্ৰদান কৰিবলৈ মালিকক কয়, সেই গোটেইখিনি মালিকসকলে দিব লাগিব। অন্য আন্দোলনৰ অৰ্থ এইটো নহয় যে আমি বন্ধ দি থাকিম, পিকেটিং কৰি থাকিম, অসমৰ মানুহক হাৰাশাস্তি কৰি থাকিম, সেইটো অৰ্থত আমি আন্দোলন কৰা নাই। আমি আন্দোলন কৰিছোঁ যিখন কলা আইনৰ বিপক্ষে আমি লাগিছোঁ, সেই আইনখন বাতিল হ'ব লাগে। হিট এণ্ড ৰান আইনখন অসমত বাতিল হ'ব লাগে। সেই আন্দোলন এতিয়াও চলি আছে। আমি খালি আমাৰ 48 ঘণ্টা যিটো আমি কৰ্মবিৰতি অনুষ্ঠান লৈছিলোঁ, চৰকাৰে আমাক কৈছে তেওঁলোক আমাৰ লগত আছে, তেওঁলোকে আমাক যিমানখিনি পাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ এই বিষয়টো লৈ যোৱাত তেওঁলোকে সহায় কৰিব। এই আইনখনৰ বাতিলৰ সন্দৰ্ভত তেওঁলোকে যিমানখিনি পাৰে আমাক সহায় সহযোগ আগবঢ়াব। আন্দোলন চলি আছে, আন্দোলনটো আমি বন্ধ কৰা নাই। জাষ্ট আমাৰ কালি 48 ঘণ্টীয়া বন্ধটো আমি 24 ঘণ্টালৈকে ৰাখিছোঁ, বাকীখিনি স্থগিত কৰিছোঁ, বন্ধ কৰি দিয়া নাই। আন্দোলন পুৰা দমে চলিব। আমি তেওঁলোকক এটা সময় দিছোঁ, সকলোকে সময় দিয়া উচিত। তেওঁলোকৰ এটা কাম কৰিবলৈ, গভৰ্ণমেণ্টৰ কাম, অফিচিয়েল কাম কৰোঁতে অলপ সময় লাগে। আমি 15 দিনলৈকে চাম, 20 দিনলৈকে চাম। তাৰপিছত যদি দেখোঁ তেওঁলোকে আমাৰ কথাটো গুৰুত্ব দিয়া নাই, তেওঁলোকে চুপচাপ বহি আছে, আমাক একেবাৰে পাত্তা দিয়া নাই, তেতিয়াহ'লেতো বৰ বেয়ালৈ যাব অসমৰ গতি। ভাৰতীয় সংবিধান মতে, মটৰ এক্টৰ মতে যিখিনি আছে গোটেইখিনি আমাক লাগিব। আমাক দৰমহা লাগিব, আমাক TADA লাগিব, আমাৰ নামত ইঞ্চুৰেঞ্চ লাগিব। যিখিনি প্ৰচিডিউৰ আছে মই গোটেইখিনি নাজানো, সেইখিনি পঢ়িম, পঢ়ি সেইখিনি ইমপ্লিমেণ্ট হোৱাকৈ আকৌ এটা আন্দোলন মই গঢ়ি তুলিম। প্ৰতিজন চালকক, অকল নাইট ছুপাৰে নহয়, প্ৰতিজন প্ৰফেশ্যনেল চালকক ভাৰতৰ আইনে যিখিনি সুৰক্ষা প্ৰদান কৰিবলৈ মালিকক কয়, সেই গোটেইখিনি মালিকসকলে দিব লাগিব। অন্য আন্দোলনৰ অৰ্থ এইটো নহয় যে আমি বন্ধ দি থাকিম, পিকেটিং কৰি থাকিম, অসমৰ মানুহক হাৰাশাস্তি কৰি থাকিম, সেইটো অৰ্থত আমি আন্দোলন কৰা নাই। আমি আন্দোলন কৰিছোঁ যিখন কলা আইনৰ বিপক্ষে আমি লাগিছোঁ, সেই আইনখন বাতিল হ'ব লাগে। হিট এণ্ড ৰান আইনখন অসমত বাতিল হ'ব লাগে। সেই আন্দোলন এতিয়াও চলি আছে। আমি খালি আমাৰ 48 ঘণ্টা যিটো আমি কৰ্মবিৰতি অনুষ্ঠান লৈছিলোঁ, চৰকাৰে আমাক কৈছে তেওঁলোক আমাৰ লগত আছে, তেওঁলোকে আমাক যিমানখিনি পাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ এই বিষয়টো লৈ যোৱাত তেওঁলোকে সহায় কৰিব। এই আইনখনৰ বাতিলৰ সন্দৰ্ভত তেওঁলোকে যিমানখিনি পাৰে আমাক সহায় সহযোগ আগবঢ়াব। আন্দোলন চলি আছে, আন্দোলনটো আমি বন্ধ কৰা নাই। জাষ্ট আমাৰ কালি 48 ঘণ্টীয়া বন্ধটো আমি 24 ঘণ্টালৈকে ৰাখিছোঁ, বাকীখিনি স্থগিত কৰিছোঁ, বন্ধ কৰি দিয়া নাই। আন্দোলন পুৰা দমে চলিব। আমি তেওঁলোকক এটা সময় দিছোঁ, সকলোকে সময় দিয়া উচিত। তেওঁলোকৰ এটা কাম কৰিবলৈ, গভৰ্ণমেণ্টৰ কাম, অফিচিয়েল কাম কৰোঁতে অলপ সময় লাগে। আমি 15 দিনলৈকে চাম, 20 দিনলৈকে চাম। তাৰপিছত যদি দেখোঁ তেওঁলোকে আমাৰ কথাটো গুৰুত্ব দিয়া নাই, তেওঁলোকে চুপচাপ বহি আছে, আমাক একেবাৰে পাত্তা দিয়া নাই, তেতিয়াহ'লেতো বৰ বেয়ালৈ যাব অসমৰ গতি। ভাৰতীয় সংবিধান মতে, মটৰ এক্টৰ মতে যিখিনি আছে গোটেইখিনি আমাক লাগিব। আমাক দৰমহা লাগিব, আমাক TADA লাগিব, আমাৰ নামত ইঞ্চুৰেঞ্চ লাগিব। যিখিনি প্ৰচিডিউৰ আছে মই গোটেইখিনি নাজানো, সেইখিনি পঢ়িম, পঢ়ি সেইখিনি ইমপ্লিমেণ্ট হোৱাকৈ আকৌ এটা আন্দোলন মই গঢ়ি তুলিম। প্ৰতিজন চালকক, অকল নাইট ছুপাৰে নহয়, প্ৰতিজন প্ৰফেশ্যনেল চালকক ভাৰতৰ আইনে যিখিনি সুৰক্ষা প্ৰদান কৰিবলৈ মালিকক কয়, সেই গোটেইখিনি মালিকসকলে দিব লাগিব। অন্য